নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো নিবাৰণ অসম চেনেলটোলৈ। প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে যিসকলে আবেদন কৰিছিলে তেওঁলোকে এই ফসল বীমা প্লেচ সাৰ্টিফিকেটখন এপ্লাই কৰিব লাগিব। যিসকলে আবেদন কৰা নাই তেওঁলোকে এই সাৰ্টিফিকেটখন এপ্লাই কৰি ল'ব পাৰিব। আপোনালোকে ফসল বীমা প্লেচ সাৰ্টিফিকেটখন কিদৰে এপ্লাই কৰিব সকলো তথ্য আপোনালোকক জনাই দিম। আপোনালোকে স্ক্ৰীনত দেখিছে এই সাৰ্টিফিকেটখন এপ্লাই কৰা কৃষক হৈছে ৭,৪১৪ জন। আপোনালোকে যদি প্ৰথমবাৰৰ বাবে এইটো চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। আপোনালোকে স্ক্ৰীনত দেখিছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা প্লেচ আৰু তলত দিয়া আছে টেগ প্লেচ। আপুনি তাত ক্লিক কৰি দিব। আকৌ আপোনাৰ সন্মুখত এনেকৈ আহিব। আপুনি পেজটোৰ তলৰ পিনে যাব আৰু আপোনালোকে স্ক্ৰীনত দেখিব ইণ্টাৰ বেচিক ডিটেইলছ আৰু তলত আপোনালোকে দেখিব নেম। আপুনি নেমৰ বক্সটোত আপুনি ক্লিক কৰি দিব আৰু আপোনালোকে ইয়াৰ পৰা শ্ৰীমতী কুমাৰী যি হয় ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব আৰু এইফালে দিয়া আছে ইণ্টাৰিয়ৰ নেম। ইয়াত খেতিয়কজনৰ নামটো লিখি দিব আৰু তলত দিয়া আছে জেণ্ডাৰ। খেতিয়কজন যদি মেল হয় তেতিয়াহ'লে মেল দিব, ফিমেল হ'লে ফিমেল দিব। আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব আৰু তলত দিয়া আছে ডেট অফ বাৰ্থ। আপুনি ডেট অফ বাৰ্থৰ বক্সটোত ক্লিক কৰি ইয়াত ডেট অফ বাৰ্থটো মিলাই দিব আৰু এইফালে দিয়া আছে পিন কোড, অৰ্থাৎ আপোনাৰ ডাকঘৰৰ নম্বৰটো ইয়াত লিখি দিব আৰু তলত দিয়া আছে ষ্টেট। আপুনি ষ্টেটৰ বক্সটোত ক্লিক কৰি আপোনাৰ ষ্টেটখন সিলেক্ট কৰি ল'ব। মোৰ যেহেতু ষ্টেট এছাম, মই সেইবাবে মই এছাম সিলেক্ট কৰিছোঁ আৰু এইফালে দিয়া আছে ডিষ্ট্ৰিক্ট। আপুনি ডিষ্ট্ৰিক্টৰ বক্সটোত ক্লিক কৰি আপোনাৰ ডিষ্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব। আপুনি যদি ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টখন বিচাৰি নাপায় তেতিয়াহ'লে আপোনাৰ ওচৰৰ ডিষ্ট্ৰিক্টখন ইয়াৰ পৰা সিলেক্ট কৰি ল'ব আৰু তলত দিয়া আছে ইমেইল। আপুনি এইটো বক্সত আপোনাৰ ইমেইল আইডিটো লিখি দিব। যদি ইমেইল আইডি নাই তেতিয়াহ'লে নিলিখিলেও হ'ব, ইমেইল আইডিটো মেণ্ডেটৰী নহয়। আৰু এইফালে দিয়া আছে মোবাইল। আপুনি মোবাইলৰ বক্সত আপোনাৰ মোবাইল নম্বৰটো লিখি দিব আৰু আপোনালোকে মোবাইল নম্বৰটো যিকোনো দিলে নহ'ব, আপোনাৰ ফিল্ডত থকা মোবাইল নম্বৰটো ইয়াত লিখি দিব আৰু আপোনালোকে দেখিছে তলত এটা লাইন লিখা আছে এ কপি অফ চাৰ্টিফিকেট ইছ্যু উইল বি চেণ্ড টু ইমেইল। আপোনালোকে যদি ইমেইল আইডিটো দিয়ে তেতিয়াহ'লে আপোনাৰ ইমেইল আইডিটো আপুনি চাৰ্টিফিকেটখন ল'ব পাৰিব আৰু আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে ফিল আপ কৰি তলৰ পিনে দেখিব প্ৰচিড ফৰ লেংগুৱেজ চিলেকশ্যন। আপুনি তাত ক্লিক কৰি দিব। আপোনালোকে এপ্লাই কৰা টাইমত ছাৰ্ভাৰৰ বাবে আপোনাৰ পেজটো অকণমান লোডিং হ'ব পাৰে আৰু আপোনালোকে পেজটোৰ তলৰ পিনে আহি দেখিব আৰু তলত দিয়া আছে লেংগুৱেজ। আপুনি লেংগুৱেজৰ বক্সটোত ক্লিক কৰি দিব আৰু ইয়াত দুটা ভাষা দিয়া আছে, ইংলিছ আৰু হিন্দী। আপোনালোকে যদি চাৰ্টিফিকেটখন ইংলিছত বিচাৰে তেতিয়াহ'লে ইংলিছ চিলেক্ট কৰিব আৰু যদি হিন্দীত বিচাৰে তেতিয়াহ'লে হিন্দী চিলেক্ট কৰি ল'ব আৰু তলত আপোনালোকে দেখিছে ৰিড প্লেচ। আপুনি তাত ক্লিক কৰি দিব। আকৌ এনেকৈ আপোনাৰ সন্মুখত পেজটো অ'পেন হ'ব। আপুনি পেজটো অকণমান স্ক্ৰল কৰি তলৰ পিনে যাব আৰু আপোনালোকে ইয়াত দেখিব ৰিড প্লেচ। আপুনি এইখিনি পঢ়ি ল'ব পাৰিব আৰু আপোনালোকে পেজটোৰ তলৰ পিনে যাব আৰু তলত আপোনালোকে দেখিব মেনেজ ছপৰ্টলি আই প্লেচ। আপুনি তাত ক্লিক কৰি দিব আৰু এনেকৈ আপোনাৰ সন্মুখত প্লিজ ইণ্টাৰ OTP বুলি আহিব। আপোনাৰ মোবাইল নম্বৰত যোৱা OTPটো আপুনি এইটো বক্সত লিখি দিব আৰু আপুনি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। আকৌ এনেকৈ আপোনাৰ সন্মুখত পেজটো অ'পেন হ'ব। আপুনি পেজটোৰ তলৰ পিনে যাব আৰু এনেকৈ আপুনি ফসল বীমা প্লেচ চাৰ্টিফিকেটখন স্ক্ৰীনত দেখিব। এই চাৰ্টিফিকেটখনত আপোনাৰ নামটো থাকিব, লগতে চাৰ্টিফিকেট নম্বৰটো থাকিব, লগতে আপুনি এপ্লাই কৰা ডেটটো থাকিব আৰু আপুনি চাৰ্টিফিকেটখন পাবৰ বাবে ইয়াত বহুতকেইটা অপশ্যন আছে। প্ৰথমতে দিয়া আছে চেণ্ড চাৰ্টিফিকেট ইয়ৰ মোবাইল আৰু 2 নম্বৰত দিয়া আছে চেণ্ড চাৰ্টিফিকেট প্লেচ টু ইয়ৰ ইমেইল আৰু 3 নম্বৰত দিয়া আছে প্ৰিণ্ট ডাউনলোড চাৰ্টিফিকেট। আপোনালোকে প্ৰিণ্ট ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰি আপোনালোকে চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব, লগতে আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব। আপোনালোকে প্ৰিণ্ট ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰি দিব আৰু এনেকৈ আপোনাৰ সন্মুখত চাৰ্টিফিকেটখন ডাউনলোড হ'ব। এই ৱেবছাইটটোৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিব, লগতে ডাউনলোড কৰি ল'ব পাৰিব। আজিলৈ এইখিনিয়ে। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।